কালি ৰাতিত মানে মোৰ সৰু ভাইৰ বউ এটা ডেলিভাৰীৰ কাৰণে আহিছিল আৰু ডেলিভাৰীটো হৈছে আজি 10টামান বা 11টাৰ ভিতৰত হৈছে। ডক্টৰ কৈছে যে ল'ৰা হৈছে মোৰ ঘৰতে কল কৰিছে যে ল'ৰা হৈছে, বাপে কল কৰিছে, বহুত জেগা কল কৰিছে, মোৰ ফ্ৰেণ্ডৰ ওচৰতে কল কৰিছে যে ল'ৰা হৈছে। ল'ৰাৰ পিছতে মই কৈছোঁ যে আৰু কিবা অসুবিধা হৈছে নেকি, চিজাৰিং হৈছে নেকি না নৰ্মেল হৈছে, সেইটো কৈছে নৰ্মেল হৈছে। নৰ্মেল হোৱাৰ পিছতে আৰু 1 ঘণ্টামান পিছত আৰু ইয়াৰ পৰা কল কৰিলে যে এটা চিৰিয়াছ হৈ গৈছে আৰু ইয়াতে নাপাৰে, বৰপেটা ৰেফাৰ কৰিব। মই কৈছোঁ ঠিক আছে, ৰেফাৰ যদি কৰে এম্বুলেঞ্চে লৈ যাওক আৰু কিবা কি আছে। লৈ যোৱাৰ পিছতে আৰু ইয়াৰ পৰা ৰেফাৰ কৰিছে, কাগজখন দিছে। ইয়াৰ পৰা যে লৈ গৈছে আৰু মোৰ বাপেৰ দেখা নাই যে হাকিজ পিন্ধাইছিলে আৰু ইয়াতে দেখা নাই যে ফিমেল দিছে না মেল দিছে। কাগজত মেলি দিছে, কিন্তু তাত যেতিয়া লৈ গৈছে তাত ডক্টৰে চাইছে, চাৰ পিছতে দেখে তাক ফিমেল হৈছে আৰু এই কাগজখনতে আছে মেল থকাৰ পিছতে ডাক্তৰে এডমিটেড নকৰে। তাৰপিছতে আহি কেনে তাত আৰু ছোৱালীটো মৰিছে। বৰপেটাৰ ডক্টৰে ফকৰুদ্দিন হস্পিটেল আছে। তাৰপিছতে আহি কেনে মৰিছে, তাৰ ইয়াতে আহিছে। আৰু পিছত ডাক্তৰে কৈছে ফিমেল হৈছে, আগত কৈছে মেল হৈছে, তাৰপিছত কৈছে ফিমেল হৈছে। বাচ্চাজন মাৰা গৈছে। ট্ৰিটমেণ্ট নোহোৱাৰ কাৰণে মৰিছে আৰু ট্ৰিটমেণ্টটো হ'লে কিজানি বাচ্চাটো আছে। এই চাৰ্টিফিকেটত লিখিছে আৰু মেল আৰু বাচ্চাটো লৈ গৈছে ফিমেল, সেইটো কাৰণে তাত আৰু ট্ৰিটমেণ্ট কৰা নাই। এতিয়া যিটো চাৰ্টিফিকেট আছে সেইটো মোৰ লাগে আৰু মাৰ্ডাৰটো কিহৰ কাৰণে হ'ল, কোনে মাৰ্ডাৰ কৰিলে সেইটো লাগে। ইজাৰ কৰিছোঁ মই থানা এই কলগাছিয়া থানা ইজাৰ কৰাৰ পিছতে ছাৰ আহিছিল ইয়াতে, ডক্টৰৰ পৰা শুনিলে আৰু শুনাৰ পিছত ছাৰে গুচি গ'ল আৰু কিবা কিবি কোৱা নাই, এফআইআৰ কপিটো মোক দিয়া নাই। এতিয়া যিটো আৰু লাগে মানে যে ল'ৰাটো হৈছে কাগজ পাতি যেতিয়া মেল হৈছে বা ল'ৰা কাগজ পাতিখন ছাৰৰ ওচৰত আছে, নাই অৰিজিনেল কপিও লৈছে, জেৰক্স কপিও লৈছে, দুটাই লৈছে। আৰু এটা অৰিজিনেল দিয়াৰ পিছতে ক'লে যে হাতত কি এটা, মই ক'লে জেৰক্স কৰিছে, ক'লে যে সেইটো দিয়া কথা যে চিকিৎসকৰ অৱহেলাত মৃত্যু হোৱা নাই। পেচেণ্টটো যেতিয়া লৈ আহিছে, পেচেণ্টটো চিৰিয়াছ, পেচেণ্টটো অন কনভালশ্যন আছে, এক্লাম্পচিয়া নহয়, হাই প্ৰেছাৰ উইথ এক্লাম্পচিয়া। সেই পেচেণ্টটো আণ্ডাৰ চিডেশ্যন, সিহঁতক ডেলিভাৰী কৰাইছে। ডেলিভাৰী কৰাৰ পিছতে বাচ্চাটো দেখা গৈছে চিৰিয়াছ, বাচ্চাটো উশাহ নিশাহ লোৱা নাই। তাৰপিছত তাৰে পৰা লগে লগে বাচ্চাটোক SNCU যিটো চিক ইউনিট অফ নিউবৰ্ণ কেয়াৰ তাতে ৰেফাৰ কৰিছে। ৰেফাৰ কৰাৰ লগে লগে তাক চিষ্টাৰে আৰু পেডিয়াট্ৰিক্স ডক্টৰ হাফিজুৰ ৰহমানে সিহঁতে বেগ এণ্ড মাস্কেৰে সিহঁতক ৰিচাচিটেশ্যন কৰাৰ কাৰণে চেষ্টা কৰিছে, কাম নোহোৱাৰ কাৰণে তাৰপিছত মাউথ টু মাউথ, মুখত মুখ লগাই চেষ্টা কৰিছে। তথাপিও যেতিয়া ফুল ৰেচপিৰেশ্যন লোৱা নাই, তেতিয়া বস্তুটো ৰেফাৰ কৰাৰ কাৰণে কৈছোঁ যে এইটো আমাৰ ইয়াত ভাল হোৱাৰ সম্ভাৱনা নাই। লাগে মানে দৌৰাদৌৰিৰ কাৰণে যিহেতু চিৰিয়াছ বাচ্চাটো, লেখালেখি কৰোঁতে মেল ফিমেল তেনেকৈ লিখা থাকে নহয়, টিক মাৰোঁতে হয়তো যে হাতটো মেলৰ ওচৰতে গৈছে, কিন্তু একচুৱেলি বাচ্চাটো ডেলিভাৰী ৰেকৰ্ডতে, ডেলিভাৰীৰ বহীতে চবতে ফিমেল বুলিয়ে আছে। মেল ফিমেল সেই কণ্ট্ৰভাৰ্চিৰ কাৰণে সিহঁতে ডিনাই কৰিব নোৱাৰে যে আমি এইটো ট্ৰিটমেণ্ট নকৰোঁ। শুনাৰে পৰিয়ালে অভিযোগটো যিকোনো কথা কৰিব পাৰে, পৰিয়ালতে ডাক্তৰে মাৰা বুলিও ক'ব পাৰে। তাতে ডক্টৰ শুনা সেইটো ছোৱালী আছিল। টিকমাৰ কৰোঁতে দৌৰাদৌৰি ইমান ভিৰ আছে, পেচেণ্টটো চিৰিয়াছ, টিকমাৰ কৰোঁতে তাতে ফিমেলৰ ঠাইত মেলত টিকমাৰ দিছে। সেইটোতো লিখা এনেকৈ যে ফিমেল বুলি লিখিব লাগে সেইটো কথা নহয়, তাতে ফৰ্মে আছে, ফৰ্মত টিকমাৰ্ক দিব লাগে। ভুলকৈ লিখাৰ কাৰণে বাচ্চাটো মৰিব কেনেকৈ? তাতেতো সিহঁতে চিকিৎসাটো ডিনাই কৰিব নোৱাৰে বাবা, সিহঁতে কৰিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।